দৰ্শকক মনোৰঞ্জন দিয়া বৰক্ষেত্ৰীৰ এহাল শিল্পী দম্পতীৰ দুৰ্দশা। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেতা ভূপেন বৰ্মন। ৰাইজৰ ওচৰত সহায় ভিক্ষা ভ্ৰাম্যমানৰ শিল্পী গোলাপী বৰ্মনৰ। জীৱনৰ অধিকাংশতকৈ অধিক সময় ধৰি দৰ্শক ৰাইজক অভিনয়ৰ যোগেদি মনোৰঞ্জন দি অহা এগৰাকী শিল্পীয়ে কণ্টকময় জীৱন অতিবাহিত কৰিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত দমদমা গাঁৱৰ প্ৰবীণ অভিনেতা ভূপেন বৰ্মনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজিছে। বিগত 4টা দশকে ভ্ৰাম্যমান থিয়েটাৰ তথা যাত্ৰা পাৰ্টিত বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰি অহা ভূপেন বৰ্মন আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। এবছৰ পূৰ্বৰ পৰা অসুস্থ হৈ থকা অভিনেতাগৰাকীয়ে চৰকাৰী বেচৰকাৰী বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত বিগত 3 মাহমান পূৰ্বে অভিনেতাজনৰ দেহত ধৰা পৰে কৰ্কট ৰোগ। যোৱা মাহ পূৰ্বে তেওঁৰ এটি অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় যদিও পুনৰ এটি অস্ত্ৰোপচাৰ কৰিব লাগিব অভিনেতাজনৰ। আয়ুষ্মান কাৰ্ডৰ পৰাই পৰিয়ালটিয়ে আৰ্থিকভাৱে কিছু সকাহ পাইছিল যদিও চিকিৎসাৰ বাবদ দুৰ্ভগীয়া পৰিয়ালটিয়ে ইতিমধ্যেই পোহনীয়া গৰু ছাগলী সা সম্পত্তি বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে। শেহতীয়াভাৱে অভিনেতাজনক সপ্তাহৰ মূৰে মূৰে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলগীয়া হোৱাত আৰ্থিক সমস্যাত ভুগি বিপাঙত পৰিছে পৰিয়ালটো। প্ৰবীণ অভিনেতাগৰাকীয়ে এতিয়া অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ ঘৰতে জীৱন মৃত্যুৰে যুঁজ অতিবাহিত কৰিছে। ভূপেন বৰ্মনে 80ৰ দশকৰ পৰা ভ্ৰাম্যমান জগতত খোজ পেলাই ইন্দ্ৰাণী থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, বীণাপানী থিয়েটাৰ, প্ৰাগজ্যোতিষ থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, সৌৰদেৱী থিয়েটাৰ আদিত দুৰ্দান্ত অভিনয় কৰি থিয়েটাৰ প্ৰেক্ষাগৃহৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। তদুপৰি তেওঁ দৌলাশালৰ দেৱৰাজ নাট্য পৰিষদ আৰু ভাস্কৰ নাট্য পৰিষদ, জাগৰণ মিনি থিয়েটাৰ, কৃষ্ণজ্যোতি মিনি থিয়েটাৰ, পাপৰি মিনি থিয়েটাৰ, নৱৰূপা মিনি থিয়েটাৰ আদিতো দুৰ্দান্ত অভিনয় কৰিছিল। একালৰ ভ্ৰাম্যমানৰ প্ৰবীণ অভিনেতা ৰেব বৰা, কেশৱ ৰাজবংশী, পদ্ম বৰা, ধীৰু গোস্বামী, কামিনী গোস্বামী, প্ৰদীপ বৰগোহাঁইৰ সৈতে অভিনয় কৰি যথেষ্ট সমাদৰ বুটলিছিল বৰক্ষেত্ৰীৰ এইগৰাকী ভূপেন বৰ্মনে। অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এইগৰাকী অভিনেতাক সুস্থ কৰি তুলিবলৈ ভ্ৰাম্যমানৰ কণ্ঠশিল্পী তথা তেওঁৰ পত্নী গোলাপী বৰ্মনে ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সহায়। যদিহে কোনো সদাশয় ব্যক্তিয়ে অভিনেতাজনলৈ আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেন্তে পত্নী গোলাপী বৰ্মনৰ অসম গ্ৰামীণ বিকাশ বেংক, ৰামপুৰ শাখাত থকা 709026003690 একাউণ্ট নম্বৰত আৰু IFSC কোড PUNB 0RRBAGB অথবা পুত্ৰ দীপেন বৰ্মনৰ 9365092676 গুগল পে নম্বৰত ধন জমা দিব পাৰিব বুলি জানিবলৈ দিয়ে। বিগত 4টা দশকে থিয়েটাৰৰ দৰ্শক ৰাইজক আমোদ দিয়া অভিনেতাজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰাও সহায় ভিক্ষা মাগিছে শিল্পী পত্নী গোলাপী বৰ্মনে। গোটেই অসমবাসীক মই নমস্কাৰ জনাইছোঁ। তাৰমানে এখেত মোৰ স্বামী হয়। এখেতৰ এতিয়া কেঞ্চাৰ ধৰাত পৰিল। বহুত চিকিৎসা কৰিলোঁ আগতে। এখেতৰ কেঞ্চাৰ ধৰা পৰিল বহুত দিনৰ পিছত। তাৰপিছত অপাৰেশ্যন কৰি আনিলোঁ। অপাৰেশ্যন কৰি আনি এতিয়া এমাহ হ'ল। এমাহৰ পিছত আৰু তাৰ আগতে পিছতে বহুত পইচা লগা হৈ যায়। এতিয়া ধৰক আৰুতো বহুত ট্ৰিটমেণ্ট আছে। বহুত নি থাকিব লাগে, সপ্তাহত 10 দিনত নি থাকিব লাগে। এতিয়া এওঁ থিয়েটাৰৰ এক্টৰ আছিলে। আগৰ পুৰণা এক্টৰবিলাকে সকলোৱে চিনি পায়। যাত্ৰাপাৰ্টিতো অভিনয় কৰি আছিলে, যোৱা বছৰলৈকে আছিলে। বেমাৰ হোৱাৰ পিছত মাতটো যেতিয়া বহি বহি যাই আছে, তাৰপিছত আৰু তেওঁৰ বন্ধ কৰি দিলে। তেওঁৰ লগতে ময়ো বহি থাকিব লগা হ'ল। ময়োতো গান গাইছিলোঁ, ভ্ৰাম্যমানতো গাইছিলোঁ আৰু যাত্ৰাপাৰ্টিতো মাজে মাজে ভ্ৰাম্যমানত নগ'লে যাত্ৰাপাৰ্টিতে কৰোঁ। এনেকৈ দুয়োটাই চলি আছিলোঁ টাক টুককৈ। তাৰপিছত এতিয়া দুয়োটা বহি থাকিব লগা হ'লে এতিয়াতো ইমান ডাঙৰ কেঞ্চাৰ বেমাৰ এটা। তাৰ আগতো বহুত টকা গ'ল আৰুতো পিছতো বহুত দিন আছে। এতিয়া আৰু এতিয়াৰ পৰাতো বহুত তেওঁক ট্ৰিটমেণ্ট কৰিব লাগিব, খুৱাব লাগিব। দিনে বহুত মানে ভিটামিন খুৱাব লাগে আৰুতো মেডিকেলত নি থাকিব লাগিব। আৰু অপাৰেশ্যন আছে তেওঁৰ। কাৰণ এতিয়া ধৰক ডিঙি দিহে আমি খুৱাই আছোঁ। আকৌ যেতিয়া মুখেদি খাব লাগিব তেতিয়াও এটা অপাৰেশ্যন আছে। মুখেদি খুৱাব লাগে, যেতিয়া তেওঁ খাব পৰা হ'ব তেতিয়ালৈকে বহুত দেৰি আছে। এতিয়া ডিঙিত পাইপ লগোৱা আছে। তাৰপিছত ডিঙিত দি আমি বহুত ভাল ভাল ভিটামিনবিলাক ভৰাই দি থাকিব লাগে, তেতিয়াহে মানুহটো উঠিব পাৰে।
তাৰপিছত আৰু বহুত পৰ্যায় আহি আছে। কিমান দিন লাগে কি লাগে ময়ো নাজানো। মুখেদি খাব পৰা হোৱা নাই। ধৰক ডিঙিত পাইপ লগোৱা আছে। কিমান দিন যাব তেনেকৈ ময়ো জানা নাই কথাটো। এতিয়া মোৰ তেনেকুৱা অলপ প্ৰব্লেম আহি পৰিছে। ময়ো অভিনয় কৰিছিলোঁ থিয়েটাৰ, আবাহন কোহিনুৰ এইবিলাকত আছিলোঁ, ৰাজশ্ৰীতো আছিলোঁ, থিয়েটাৰত আছিলোঁ। বৰষা ৰাণী, যতীন বৰা, আঙ্গুৰলতা, তেওঁবিলাক এক্টৰবিলাক বাৰু এনেকুৱা ইত্যাদি আছিলোঁ মই। এতিয়াতো একদম বন্ধ হৈ যাব লগা হৈছে। আমাৰ বন্ধ হৈ গ'লেতো এক্টৰ, আমাৰ থিয়েটাৰৰ মানুহ কেনেকুৱা সকলোৱে জানে, ৰাইজে অসমবাসী জানে। আৰু আমাৰ নাটকৰ মানুহবিলাক কেনেকুৱা পৰিস্থিতি হৈ যায় ঘৰত বহিলে। দুটা মানুহ একেলগে ঘৰত বহি যাম। গতিকে সদৌ অসমবাসী ৰাইজক মই কেনেকৈ মানুহজন সুস্থ হ'ব, তাৰমানে এতিয়া গম পাইছোঁ যে মানুহজন সুস্থ হ'ব, অলপমান কিবা সহায় পালে সুস্থ হৈ যাব। এতিয়া যদি তেওঁ যেনে সুস্থ নহ'লে হয়, জনা গেল হয়, তেতিয়াহ'লে মই এনেকুৱা কাকো নজনালোঁ হয়। কিন্তু এতিয়া তেওঁ সুস্থ হ'ব। সুস্থটো হ'লে অকণমান কিবা সহায় পালে আৰু সুস্থটো হৈ যাব মানুহজন, তেনেকুৱা এটা মানে অনুমান কৰা গৈছে। গতিকে মই তেওঁলোকক, আমাৰ থিয়েটাৰৰ এক্টৰবিলাকক বা মালিক মহোদয়বিলাককো অনুৰোধ কৰিছোঁ, যাত্ৰাপাৰ্টিতো মালিক মহোদয়বিলাকক অনুৰোধ কৰিছোঁ, আৰু গোটেই অসমবাসীক অনুৰোধ কৰিছোঁ মোক যেন অকণমান সহায় আগবঢ়ায়, তেতিয়া মানুহজন সুস্থ কৰিব পাৰিম মই। আগততো বহুত টকা গ'ল, আৰু পিছত বা কিমান আছে, আৰু অপাৰেশ্যন আছে। আমি ঘৰৰ চব বস্তুৱে বিক্ৰী কৰিলোঁ। ল'ৰা চাকৰি নাই, বস্তুবিলাক গৰু ছাগলী চব বিক্ৰী কৰা হৈ গ'ল। এতিয়া আৰু কি বিক্ৰী কৰিম, তেনেকুৱা এটা পৰ্যায় হৈ পৰিছে। নৃত্য সম্ৰাট যতীন গোস্বামী ছাৰৰ লগত তেওঁ কেইবাবছৰো আছে। বহুত বছৰ ভাস্কৰ থিয়েটাৰত অভিনয় কৰিছে, বীণাপানী থিয়েটাৰত অভিনয় কৰিছে, মানৱ সত্ৰক ভালকৈ জানে, আৰু ইন্দ্ৰাণী থিয়েটাৰত অভিনয় কৰিছে বহুত বছৰ, আৰু অপ্সৰা থিয়েটাৰত, পুৰণা থিয়েটাৰবিলাকত প্ৰায়ে আছিলে তেওঁ। মোৰ তেনেকুৱা মনতো নাহে। তেওঁ আছিলে পুৰণা থিয়েটাৰ, কেশৱ ৰাজবংশীৰ লগত আছিলে, ৰেব বৰা ছাৰৰ তলত তেওঁ অভিনয় শিকিছিলে, এনেকুৱাকৈ পদ্ম বৰা ছাৰৰ তলত তেওঁ অভিনয় শিকিছিলে, সাগৰিকা গোস্বামীৰ লগত কৰিছিলে। এনেকুৱাকৈ তাৰমানে তেওঁ পুৰণা এক্টৰবিলাকৰ লগত তেওঁ কৰিছিলেই প্ৰায়। মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।